চৰকাৰক নিজৰ সাংবিধানিক দায়িত্ব, জাতীয় দায়িত্ব আৰু চৰকাৰে অসমৰ থলগিৰি খিলঞ্জীয়াক দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাই দিবৰ কাৰণে আজি ৰাজপথৰ আন্দোলন হৈছে। আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৰে একত্ৰিতভাৱে এটা কথাই কৈছে যে অসম আৰু অসমীয়া ৰক্ষা কৰাৰ স্বাৰ্থত, উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত, অসমৰ সম্পদ, অসমৰ বায়ুডাইভাৰ্চিটি, অসমৰ ৰাজনীতি, অসমৰ অৰ্থনীতি, অসমৰ সমাজনীতি আৰু অসমৰ ভাষা সকলো সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম অসমীয়া হৈ থাকিব লাগিব, তাৰ প্ৰতিশ্ৰুতি তেখেতলোকে দিছিল। গতিকে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে আজি এই ৰাজপথলৈ আমি সকলো ওলাই আহিছোঁ। আৰু ২৬ৰ নিৰ্বাচনৰ আগত চৰকাৰে যেতিয়া যদি প্ৰতিশ্ৰুতি তেখেতলোকে যদি পাহৰি পেলায় আৰু জাতিটোক যদি দুৰ্ভোগৰ মাজলৈ ঠেলি দিয়ে আৰু বাংলাদেশী চৰণীয়া পথাৰ তেখেতলোকে কৰিব বিচাৰে, যে জাতি কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ ২৬ত নিশ্চয় জাতিয়ে দিব। ইয়াত কোনো জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী বুলি কথা নাই, সকলো জনগোষ্ঠীৰ অসম আৰু অসমীয়াৰ স্বাভিমানী একোজন ব্যক্তি। গতিকে কোনোবাই যদি চৰকাৰ গঠন কৰি প্ৰতিশ্ৰুতি পূৰণ কৰে, তেখেতলোকে নিজৰ জাতীয় দায়িত্বটো পালন কৰে। সকলোবিলাক দল আৰু চৰকাৰে নিজৰ জাতীয় দায়িত্ব পাহৰি গৈছে, আৰু জাতীয় দায়িত্ব পাহৰি যোৱাৰ কাৰণে যে অসম বাংলাদেশীৰ ৰম্যভূমি হৈছে, বহিৰাগত আগ্ৰাসনৰ অসমৰ মাটি, অসমৰ সম্পদ, অসমৰ বায়ুডাইভাৰ্চিটি সকলো তেখেতলোকৰ হাতলৈ গুচি গৈছে। আৰু সেইকাৰণে আমি শংকিত হৈ পৰিছোঁ, আমি শংকাত আছোঁ। আৰু ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি জনজাতিকৰণ বিচাৰিছোঁ। এই যিটো আন্দোলন, এই আন্দোলনটো কোনোবা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা আন্দোলন নহয়, কোনোবা জনজাতিৰ বিৰুদ্ধে হোৱা আন্দোলন নহয়। আমি সকলো একত্ৰিতভাৱে ভাতৃত্ববোধেৰে অপশক্তিৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমাৰ শক্তি লাগে, আৰু সেই শক্তিটো দিবৰ কাৰণে ৬টা জনগোষ্ঠীক আমি জনজাতিকৰণৰ মাধ্যমেৰে অসমখন সুৰক্ষিত কৰিব বিচাৰিছোঁ। কোনো চক্ৰ বুলি কথা নাই, সকলো আমাৰ ভাই ককাই। কাৰোবাৰ মনত সন্দেহ আছে, শংকা আছে, গতিকে সন্দেহ আৰু শংকা কাৰোবাৰ মনত থাকিব পাৰে। গতিকে অসমৰ যিজন অভিভাৱক, যিজন মুখ্যমন্ত্ৰী, তেখেতৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে, এটা জাতীয় দায়িত্ব আছে, যে যিটো শংকা আছে, সন্দেহ আছে, শংকা আৰু সন্দেহ নিৰ্মূল কৰিব লাগে। অসমৰ ভাই ককাইকেইটাৰ মাজত যাতে অপশক্তি ক্ৰিয়া কৰি এটা মনোমালিন্য পৰিৱেশ সৃষ্টি কৰিব নাই, তাৰ কাৰণে তেখেতলোকে এটা পদক্ষেপ ল'ব লাগে, আৰু সকলোৱে একত্ৰিতভাৱে অপশক্তিৰ বিৰুদ্ধে যুঁজিবলৈহে শক্তি সঞ্চয় কৰিব। दिल्ली डिस्पोर्ट होनी लो, दिल्ली डिस्पोर्ट होनी लो, दिल्ली डिस्पोर्ट होनी लो, डिस्पोर्ट होनी लो, डिस्पोर्ट होनी लो, दिल्ली होनी लो।